আমার মা হারা গেছে গা আমরা পাই না বেচারা শুক্রবারের দিন লই আজ তিন দিন হইতেছে মোবাইল নাম্বার দাদা মাইনা যদি পাই ছোট ছোট আমার মার দাদি যাচ্ছি এই নাম্বারে কল করে দৰ্শকসকল এই দৃশ্যকে এতিয়া আপোনাৰ চকু সেমেকাই তুলিব দুটি সন্তানে নিজ মাতৃক বিচাৰি এয়া কাতৰ আহ্বান কৰিছে এগৰাকী দুৰ্ভগীয়া স্বামীয়ে আজি 3 দিন ধৰি নিৰুদ্দেশ হৈ থকা নিজ পত্নীক বিচাৰি দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যলৈ অনুৰোধ জনাইছে জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম চতিয়ানৰ নাজিৰা খাতুন শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে দুটি সন্তানৰ মাতৃগৰাকী বেংকলৈ গৈছিল আৰু তাৰ পাছৰ পৰাই কোনো খবৰ নাই নাজিৰা খাতুনৰ মহিলাগৰাকীৰ স্বামী আৰু সন্তান দুটিয়ে ৰাইজলৈ কাতৰ আহ্বান জনাইছে নাজিৰা খাতুনৰ কোনো সম্ভেদ পালে 7896211450 এই ফোন নম্বৰত যাতে যোগাযোগ কৰে পৰিয়ালৰ লোকে আত্মীয় কুটুম্বৰ ঘৰত সন্ধান কৰাৰ লগতে জুৰিয়া আৰক্ষী থানাত নাজিৰা খাতুনৰ নিৰুদ্দেশ সম্পৰ্কত এখন জাননী দাখিল কৰিছে মোৰ নাম দিলদাৰ হুছেইন হয় এতিয়া এই মোৰ মাইকীটো আছিলে যে সেইজনী মানে হেৰিয়াত গৈছিল এই আপোনাৰ বেংকলৈ গৈছিল এটা একাউণ্ট আৰু আপোনাৰ এই ভোট আই ডি এই দুটা বস্তু লৈ পেলাই সি ঘৰৰ পৰা ওলাইছে আপোনাৰ শুক্ৰবাৰ দিনা 2টা বজাত ওলাৰ পিছত আৰু তাক ঘৰত পোৱা নাই তেতিয়া মই আছিলোঁ আৰু বেলেগত এই কিবা টমটম চলাওঁ তেতিয়া এই ল'ৰাটোৱে ফোন মাৰিছে মোক তাৰ মায়ে ঘৰত নাই তেতিয়া আহি পেলাই আজি 3 দিন ধৰি আমি বিচাৰি আছোঁ ক'তো পোৱা নাই থানালৈ গৈছোঁ জুৰিয়া থানালৈ গৈ পেলাই এজাহাৰ দিছোঁ তথাপিও এতিয়া কিবা এটা সন্ধান পোৱা নাই আৰু আমি য'তে থাকোঁ সেইটো জেগাৰ নাম হ'ল আপোনাৰ পশ্চিম চতিয়ান বুলি কয় পশ্চিম চতিয়ানৰ মানুহ হয় আৰু তাৰ নামটো যিটো মাইকী সেইটোৰ নাম হ'ল নাজিৰা খাতুন তেনেকুৱা অৱস্থা কিমান বছৰ হ'ল বিয়া হৈছে আমাৰ বিয়া হৈছে আপোনাৰ 18 বছৰ হৈ গ'ল 18 বছৰ কিবা কাজিয়া পেচাল কৰি গৈছে নেকি নাই কিবা কাজিয়া নাই তাৰ মানে কিবা এটা মূৰত কিবা এটা কোনো সময়ত মানে কিবা এটা কথা উল্টা হয় অলপ বিকাৰ আছে মানে ন মূৰটো মানে কিবা এটা উল্টা পাল্টা কথা চিকিৎসা কৰিছে নে চিকিৎসা কৰিছোঁ এনে ডক্টৰৰ গাঁৱৰ চিকিৎসা কৰিছোঁ আৰু এবাৰ তেজপুৰত লৈ গৈছিলোঁ তাকে তেজপুৰ লৈ যোৱাৰ পিছত তাকে কৈছে যে ভালেই আছে মানে ইমান হেৰি নহয় মাজে মাজে কেতিয়াবা মানে তেনেকুৱা অৱস্থা হয় কি ড্ৰেছ পিন্ধি আছিলে কাপোৰ সি এটা খুপীয়া মানে কলা আৰু এই কলপাতি আৰু কি এইটো মানে বুৰ্খা সেইটো লগাই পেলাই সি ঘৰৰ পৰা ওলাইছে তেনেকুৱা অৱস্থা আৰু হাতত কি লৈ গৈছে হাতত মানে সি একাউণ্ট এটা ল'লে ষ্টেট বেংকৰ আৰু ভোটৰ আই ডি এখন ল'লে এই দুখন বস্তু লৈ পেলাই সি ঘৰৰ পৰা ওলাই গ'ল এতিয়া আপোনালোকৰ যিমান পৰিয়ালৰ স্ত্ৰী কুটুম যিমান মানুহ আছে খবৰ লৈছে যিমান আলিটাংগনি কওক বা হেৰিয়ত কওক কচুৱা কওক ঝুৰিয়া কওক মানে কোনো জেগাই মই বাকী ৰাখা নাই চবকেইটা জেগাই মই ফোন লগাইছোঁ আৰু আপোনাৰ গাঁৱত বিচাৰিও আহিছোঁ ঘূৰি পেলাই বিচাৰি আহিছোঁ মোৰ শহুৰক লৈ পেলাই তেনেকৈ বিচাৰিছোঁ কিন্তু সি আছিল যে তাৰ বাপেকৰ ঘৰতে আছিল ছোৱালীজনীৰ বাপেকৰ ঘৰত ময়ো তাৰ ঘৰতে আছিলোঁ তাৰ ঘৰত থকা অৱস্থাত মানে সি তেনেকৈ মানে গুচি গ'ল এনে কাৰোবাৰ লগত গৈছে বুলি কিবা তেনেকুৱা সন্দেহ হয় নেকি তেনেকৈ কোনো সম্ভাৱনাই নাই আৰু এনেকৈ কৰিবই নোৱাৰে তেনেকুৱা নহয় ন কেতিয়া ফোন চলাব নোৱাৰে সি মানে মোবাইলৰ নাম্বাৰ চিনি নাপায় তাৰমানে সি পইচা যদি তাৰ লগত যদি 100 টকা এটা দিয়ে 10 টকীয়া 10টা দিলে সি গন্তি কৰি পেলাই ওলাব নোৱাৰে সি তেনেকুৱা মানুহ একেবাৰে সাধাৰণ মানুহ আৰু একেবাৰে সাধাৰণ মানুহ ঠিক আছে আসসালামু আলাইকুম আমার নামটো আব্দুল মন্নান ছোৱালীৰ বাপেক যিজনী হেৰাইছে তেওঁৰ নাম কি নাজিৰা খাতুনৰ আপুনি বাবা হয় ন এতিয়া কওকচোন কেতিয়া হেৰালে ৰাতিপুৱা আহি এবাৰ বেংকত গৈছে আমি সেইটো তিনিআলিত থাকি সুধিছোঁ যে ক'ত যোৱা সেই কৈছে আমি বেংকত গৈ আছোঁ শুকুৰবাৰ দিন ন শুকুৰবাৰৰ দিন তেনেহ'লে আমি আৰু কোনো ভাবা নাই বেংকত গৈ আছোঁ আৰু কি ক'ম এনেও যায় পইচা আনে আৰু থৈ আহে এনেকৈ আমি ভাবি চিন্তা কৰি বহি আছোঁ পাছত আহিছোঁ আহি পেলাই মছজিদত গৈছোঁ গৈ পেলাই নমাজ পঢ়ি পেলাই আমি দোকান খুলিছোঁ খুলি পেলাই বহি আছোঁ পাছত সি বেংকৰ পৰা আহিছে আহি পেলাই এই ঘৰত আহি পেলাই সি ভাত পানী খাই এইটো ড্ৰেছ বদলাই
আকৌ মানে এই পলালে এইবিলাক বস্তু লৈ ভাত পানী খায়। তো কোনোবা সন্ধান পোৱা নাই, কেঁচুৱা বাচ্চা এটা আছিলে, সি কৈছে যে এইজন মানুহ এইফালেদি গৈছে। পাছত সেইজন ছোৱালীজনী ল'ৰাটো আমাৰ নাতিনীটো কৈছে যে নানাদি আমাৰ মা এনেকা ঘটনা কৰিছে, এতিয়া ক'ত গৈছে আমি বিচাৰি নোপোৱা। পাছত আমি দোকানটো বন্ধ কৰি পেলাই আহিছোঁ, আহি পেলাই বিচাৰি আছোঁ। বিচাৰি আমিও নাপাওঁ। পাছত জোঁৱাইক আমি ফোন কৰি আনি পেলাই লৈ পেলাই মানে বিচাৰি আছোঁ আৰু পাছত আমি বিচাৰি টাচাৰি এদিন গৈছে, পিছদিনত আমি জুৰীয়া থানাত গৈ পেলাই এজাহাৰটো লিখিছোঁ। লিখি পেলাই সেই পুলিচৰ লগত কৈছোঁ যে ছাৰ এনেকা ঘটনা, আমি এতিয়া কেনেকৈ কি কৰিম। কৈছে সেই লগত মোবাইল চবাইল নাই, আৰু সুধিছে যে মাতা কিবা কেৰেক মেৰেক আছে নেকি। আমি কৈছোঁ এইবিলাক নাই, মানে মানুহটো মানে খং বেছি, কেতিয়াবা আবল তাবল কৈ থাকে। তে আমি এইবিলাক মানি লৈ বৈ থাকোঁ, বুজাই তোলাই মানে বুজাই লৈ বৈ থাকোঁ। পাছত এনেকৈ কৈছোঁ ছাৰৰ লগত, ছাৰে কৈছে সেই লগত মোবাইল নাই, এতিয়া আমি কেনেকৈ লোকেশ্যন মাৰিম। তেনেহ'লে এক কাম কৰক, আমি এজাহাৰটো লিখি দি আছোঁ, আপোনাৰ ফটো এটা লগাই এই থানাত দি পেলাই আপুনি সেইটো জেৰক্সটো লৈ যাব। আৰু কৈছে যে আমিও বিচাৰিম, আপোনালোকেও বিচাৰক। এতিয়া মোবাইল নম্বৰ নাই, আমি কেনেকৈ ওলাম। পাছত আপোনাৰ যদি পায় তেনেহ'লে আমাক জনাব, আৰু আমি পালে আপোনালোকক জনাম। পাছত আমি গুচি আহিছোঁ। এতিয়া কি ক'ব আমাৰ ৰাইজসকল, আমাৰ মুৰব্বীসকল, আপোনাৰ লগত এটা অনুৰোধ কৰিছোঁ, আমাৰ ছোৱালী হেৰাই গৈছে। এতিয়া যদি আপোনালোকে এতিয়া ফটো দি আছোঁ আৰু নম্বৰ দি আছোঁ, এইটো নম্বৰ যদি পায় আপোনালোকক, আমাক এইটো নিজ লগত চব দি আছোঁ, যদি পায় তেনেহ'লে আপোনালোকে এটা কল কৰি পেলাই হেল্পাৰ কৰিব। এইটো আপোনালোকৰ অনুৰোধ জনাইছোঁ, দুই হাতে আপোনাৰ পাপ পৰি ধৰি ক্ষমা চাইছোঁ। এইখিনি আমাৰ কৈ দিছোঁ, আপোনালোকে এইটো ধ্যান কৰি অলপ হেল্পাৰ কৰি দিব।